নমস্কাৰ ছাৰবাইদেউসকল, সুপ্ৰিম কোৰ্টৰ পৰা এক ভাল খবৰ। য'ত চৰকাৰী কৰ্মচাৰীসকলে পুৰণা পেঞ্চন আঁচনি OPS লাভ কৰিব। হয় ছাৰবাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে। বিশেষ শেহতীয়া খবৰ সেয়া হ'ল ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে 1 এপ্ৰিলৰ পৰা UPS লাগু কৰিব বুলি তেখেতসকলে জনাইছে। আৰু এইখিনিতে ন্যায় বিভাগৰ অধীনত কৰ্মৰত ন্যায়পালিকাৰ কৰ্মচাৰী আৰু বিষয়াবৰ্গসকলেও তেখেতসকলে এই UPSৰ অধীনত আহিব। আৰু ইয়াকে জানি ন্যায়পালিকাৰ অধীনৰ বিষয়া আৰু কৰ্মচাৰীসকলে তেখেতসকলে সুপ্ৰিম কোৰ্টলৈ গুচি যায়। আৰু সুপ্ৰিম কোৰ্টে যোৱাকালি জনায় যে কেন্দ্ৰীয় চৰকাৰে কেনেকৈ তেখেতসকলে পেঞ্চন ব্যৱস্থাটো লাগু কৰিব সেয়া জানিব বিচাৰে। আৰু তেনে ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জনায় যে চৰকাৰে কৰ্মচাৰীসকলৰ সকলো ধৰণৰ সুযোগ সুবিধা এই UPSৰ যোগেদি লাভ কৰিব। আৰু কৰ্মচাৰীসকলৰ কোনো ধৰণৰ অভিযোগ নাথাকিব। তেওঁলোকে 50% পেঞ্চনৰ লগতে ফেমিলি পেঞ্চনৰ লগতে তেওঁলোকে দিয়াৰো লাভ কৰিব বুলি জনাইছে। আৰু এই ক্ষেত্ৰত মাননীয় সুপ্ৰিম কোৰ্টে তেওঁ ৰায়দান দিয়া নাই। আৰু ফাইনেল ৰায়দান দিবৰ কাৰণে আৰু 12 সপ্তাহ সময় লৈছে। আৰু 12 সপ্তাহ পিছত সুপ্ৰিম কোৰ্টে ফাইনেল ৰায়দান দিব। আৰু এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে কৈছে যে দেখা যাওক চৰকাৰী পক্ষই কৰ্মচাৰীসকলৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে কেনেধৰণে UPS ব্যৱস্থাটো লাগু কৰে আৰু এই UPSত কেনেকৈ কি পৰিমাণে কৰ্মচাৰীসকল উপকৃত হ'ব সেয়া আপোনাৰ কেন্দ্ৰীয় চৰকাৰে ভালকৈ চাব। আৰু চোৱাৰ পিছত 12 সপ্তাহ পিছত মাননীয় সুপ্ৰিম কোৰ্টে OPS সন্দৰ্ভত চৰকাৰী পক্ষৰ সেয়া চাই আপোনাৰ ৰায়দান দিব। সেয়েহে এয়া OPSৰ সম্পৰ্কে সুপ্ৰিম কোৰ্টৰ পৰা গুৰুত্বপূৰ্ণ ভাল খবৰ। সেয়েহে আপোনালোকে আকৌ 12 সপ্তাহ পিছত এই সন্দৰ্ভে ভাল খবৰ লাভ কৰিব যে UPS প্ৰৱৰ্তন হ'বনে OPS প্ৰৱৰ্তন হ'ব। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আপোনালোকে আমাৰ চেনেলটো নিশ্চয় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।